ন্যায্য দাবি we want justice we want justice no justice no arrest তার কারণে আমি নরবন্দী ছিলাম কিন্তু কেতিয়া অনুরোধ কৰিছো মাননীয় অসমৰ মুখ্যমন্ত্ৰী মহোদয় আপনি দেখো আপনি চাকৰি দিছে আপনি বিনা টকাত বহুত চাকৰি দিছে মানুষক ধন্য আপোনাক হাতে প্ৰণাম কৰিছো কিন্তু এইসকল শিক্ষাগুৰু এইসকল 30-40 বছৰ শিক্ষাগুৰু শিক্ষকতা কৰি আছে এইখিনি শিক্ষাগুৰু শিক্ষক দিলে আমাক অধিকাৰ দিলে আপুনিও কিন্তু সমস্যাৰ সৃষ্টি কৰিছে হয় নহয় তারকল আপনি এই 5 ফেব্রুয়ারি তারিখে পুরুষের শব্দতে কলঙ্কিত শব্দ শিক্ষক জাতিকে কলঙ্কিত শব্দে আখ্যায়িত করেছে এই আমার মাননীয় মুখ্যমন্ত্রী মাননীয় মুখ্যমন্ত্রী মহোদয় মুখ্যমন্ত্রী হাত ধরে অনুরোধ করেছি আপনি আমার সমস্যাকে অতি শীঘ্রই সমাধানের ব্যবস্থা করুন আমাকে দুঃখনি দিব নহলে কিন্তু বহুত শিক্ষা গুরু আছে পিতৃ সমতুল্য আপনার কিন্তু খাও লাগি যাব মুখ্যমন্ত্রী মহোদয় আমাক এনে আমার লগত ধেমালি নকৰিব মুখ্যমন্ত্রী মহোদয় আপনি আপনার কারণে কিন্তু 5 তারিখে আমি অ্যাপয়েন্টমেন্ট লেটার গ্রহণ করেছি আমি 5 তারিখে আপনার একটা বিশ্বাস আছে যে আপনি ইমান কাম কৰি আছে ভাল ভাল কাম কৰি আছে আমার একটা বিশ্বাস আছে যে মুখ্যমন্ত্রী মহোদয় কেতিয়া শিক্ষামন্ত্রী আছিল যে তেখেতে যদি কৈছে 6 মাহৰ ভিতৰত মই তোমাৰ সমস্যা তোমার টিউটর শিক্ষকসকলে আজি দুখ নকৰিবা পোর্টেল খুলি দেন এই পোর্টেলত এপ্লাই কৰিব লগে লগে তোমালোকে শিক্ষক হৈ যাব কিন্তু এইখিনি আমি আজি বিখ্যাত কৰাৰ কাৰণে আমাক এইখিনি ধোকা দিলে মুখ্যমন্ত্রী মহোদয় এতিয়া সময় আছে আগন্তুক বাজেট অধিৱেশনত আপনি যেনে তেনে আমাৰ সমস্যাখিনি আমাৰ আপোনালোকক আমি মহোদয়ৰ মাজত পূৰণ কৰাৰ জন্য চেষ্টা কৰিব একে সৃষ্টিৰ কথা মনা সকল জাতিৰ প্ৰাণ সত্যবেল খ্ৰীষ্টান বৰমিছি জীবন জনগোষ্ঠী অন্যান্য গোষ্ঠীমিতিৰে এইখন আলোচনাৰ অহমত আমি এই আজি 10 তাৰিখে 11 তাৰিখৰ পৰা 29 তাৰিখে ধাৰাবাহিক আন্দোলনত সকলোৱে যোগদান কৰিম বুলি এই প্ৰতিজ্ঞাবদ্ধ মই মোৰ বক্তব্য সামৰণি মাৰিছো ৰাইজৰ প্ৰতিনিধিসকলক এই কাৰ্যকালভুক্ত এই লোকসকলে আমাক এতিয়া অনুকম্পামূলক আমাক দয়া চকুৰে চাবলৈ বিচাৰিছে গতিকে ই এটা দুৰ্ভাগ্যজনক কথা আৰু তেখেতসকলে সদায় প্ৰতি ক্ষেত্ৰতে আমাক এনেধৰণে কৰি আহিছে প্ৰতাৰণা কৰি আছে গতিকে আপোনালোকৰ জৰিয়তে আমি অনুৰোধ জনাওঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এই অভিসন্ধিটো অতি সোনকালে নাইকিয়া হওক তেখেতে নিযুক্তি পত্ৰ দিয়া দিনাখন যেনেধৰণে কৈছিল যে আপোনালোকক এটা পৰ্টেল খুলি দিয়া হ'ব সেই পৰ্টেলত আপোনালোকক সোমোৱাই লৈ পেলাই উইদিন 3 মান্থৰ ভিতৰত আপোনালোকক ৰেগুলাৰ কৰা হ'ব এই প্ৰতিশ্ৰুতি এই কথা যদি প্ৰকৃততে সঁচা তেতিয়াহ'লে তেখেতৰ সেই প্ৰতিশ্ৰুতি পালন কৰিবৰ কাৰণে আমি তেখেতক কৰজোৰে অনুৰোধ জনাইছো অন্যথা আগত 25 নৱেম্বৰৰ পৰা যে বাজেট অধিৱেশন হ'ব সেই অধিৱেশনত আমি এনেকে অৱস্থান ধৰ্মঘট কৰিবৰ কাৰণে আমি ওলাই নাহিম আমি এক জংগী আন্দোলন কৰাৰ কাৰণে আমি আগবাঢ়িম যাতে আমি আমাক শিক্ষকৰ মৰ্যাদা আমাক প্ৰদান কৰক আমি শিক্ষক যাতে বাটলৈ ওলাই আহি সংগ্ৰাম ল'ব লগা নহয় তাৰ কাৰণে আমি মুখ্যমন্ত্ৰী যে তোমালোকে এই আজি দুখ নকৰিবা তোমালোকৰ এই এপইণ্টমেণ্ট লেটাৰখিনি লওক আৰু গুণ কৰাৰ পিছদিনা 10 লাখ টকা পাব পৰিকল্পনা গ্ৰহণ শিক্ষয়িত্ৰী অলৰেডি মৃত্যুবৰণ কৰিছে 1 টকা দিয়া নাই ইমান আমাক শিক্ষাগুৰুক অপমান কৰিব লাগে আমি টিউটৰ নহয় আমি শিক্ষক আমি স্কুলত পঢ়াশোনা কৰোঁ হয়নে নহয় চাৰসকল গতিকে মই অসমৰ মুখ্যমন্ত্ৰী শেষ দেৱাৰ কাৰণে মই মাননীয় অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ কৰিছো শিক্ষাগুৰুৰ লগত খেল ধেমালি নকৰিব যদি খেল ধেমালি কৰে আমাৰ সন্তাই এইবাৰ এই ছুটি কলেজলৈকে ছাত্ৰী আমি সংকল্প লৈছো প্ৰতিশ্ৰুতি লৈছো এইখিনি আমি সমাধান নকৰাৰ কাৰণ কি গতিকে আৰু শিক্ষামন্ত্ৰী ইতিমধ্যে যি আমাক প্ৰতাৰণা কৰিছে এইখিনি আৰু বহুত মনত দুখ লাগিছে আপুনি যদি কৰিব নোৱাৰে তেনেহ'লে মুখ্যমন্ত্ৰী কাপুৰ বহিব লাগিছিল আমি কৈছিলো যদি তেখেতসকলৰ কথা দিছো
কিন্তু যদি অন্যান্য শিক্ষকসকলৰ দৰে সমকাম কৰিব লাগে তেতিয়াহ'লে সুপ্ৰিম কোৰ্টে দিয়া নিৰ্দেশনা ৰাজ্য চৰকাৰে মানিবনে নামানিব ইকুৱেল পে ফৰ ইকুৱেল ৱৰ্ক যদি নামানে তেনেহ'লে ৰাজ্য চৰকাৰে সুপ্ৰিম কোৰ্টৰ ওপৰত নেকি ইত্যাদি প্ৰশ্নবোৰ আমি 2021 চনতে কৰিছিলোঁ কিন্তু আমি দেখিছোঁ ৰাজ্য চৰকাৰে সমস্যাৰ সমাধান কৰাৰ চেষ্টা কৰা নাই বৃত্তি হিচাপে দিয়া হয় আজি এই টিউটৰসকলকে বিভিন্ন স্থানত বিদ্যালয়ৰ প্ৰধান শিক্ষক পাতি যদি প্ৰধান শিক্ষকৰ দায়িত্ব দিব পাৰে তেনেহ'লে শিক্ষকক মৰ্যাদা দিব নোৱাৰাৰ কাৰণটো কি গতিকে আমি আশা কৰিম মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ দ্বাৰা সৃষ্ট এইটো সমস্যা তেখেত শিক্ষামন্ত্ৰী হৈ থাকোঁতে সৃষ্টি কৰা এইটো এটা সমস্যা দোহাই দিয়া হৈছিল দোহাই দি কৰা এই কাম কেনেধৰণে সমাধান কৰিব পাৰি সেইটো ৰাজ্য চৰকাৰে নিৰ্দেশ কৰিব লাগিব গতিকে আমি আহ্বান জনাম শিক্ষকসকলক ৰাজপথৰ পৰা বিদ্যালয়লৈকে ঘূৰাই লৈ যোৱা দায়িত্ব সহকাৰে মুখ্যমন্ত্ৰীয়ে পালন আপোনালোকে যিহেতু ইয়াৰ লগত আপোনাৰ ইনফৰমেশ্যন কাৰণে কৈছোঁ যে একমডেট টিচাৰ সম্ভৱতঃ 4,000 মান আছে তেওঁলোক এই সেইসকলৰ লগত আন্দোলনটো কৰা নাই এইকাৰণেই কৰা নাই যে দুইটা কেটেগৰীটো অলপ বেলেগ এনেধৰণে শিক্ষকসকলক ইমান বিভক্ত কৰি ৰখা হৈছে ৰাজ্যখনত যেতিয়াই এপইণ্টমেণ্ট হয় তেতিয়াই এটা বিভক্তি আৰু এইটো আচলতে ৰাজ্য চৰকাৰৰ যাতে শিক্ষকসকল ইউনাইটেড ন্যায়ালয়ৰ দ্বাৰস্থ হ'লেও কি হ'ব ন্যায়ালয়ে দিয়া নিৰ্দেশনাটো ৰাজ্য চৰকাৰে পালন কৰিব লাগিব সুপ্ৰিম কোৰ্টে দিয়া নিৰ্দেশনাটো ৰাজ্য চৰকাৰে পালন কৰক কৰ্মচাৰীৰ সমদৰমহা দিয়ক আৰু যদি নকৰে আমি সুপ্ৰিম কোৰ্টে ক'লেও আমি নকৰোঁ কৈ দিলে হৈ গ'ল এনেধৰণে এই সমস্যাটো বৰ্তাই আমি কোনো কাৰণতে বিচৰা নাই ৰাজ্যৰ আৰু দেশৰ প্ৰাথমিক শিক্ষকসকলে আমি এই সমস্যাটো অতি শীঘ্ৰে সমাধান আমি এই দাবীসমূহ লৈ আজি 4 বছৰে যি আন্দোলন কৰি আছোঁ এই একেই দাবী আমি আজিও কৰিব বিচাৰিছোঁ তাৰ বাবে আমি অনিৰ্দিষ্টকালীন ধৰ্মঘট কৰিছোঁ যিটো আমাৰ দাবী আছে যে আমি টিউটৰসকলে 2021 চনৰ 5 ফেব্ৰুৱাৰী তাৰিখে টিউটৰ হিচাপে আমাৰ শিক্ষকৰ পৰা অৱনমিত কৰি টিউটৰ সজোৱা হ'ল আমি বিচাৰিছোঁ যে আমাক শিক্ষকৰ মৰ্যাদা প্ৰদান কৰক আমাক শিক্ষকসকলক উন্নীতকৰণ কৰক আৰু আমি একেই কাম কৰি আছোঁ এজন শিক্ষক হিচাপে যি কাম কৰিবলগীয়া আছিল আৰু কৰি আছিলোঁ সেই একেই ধৰণৰ কাম আমি কৰি আছোঁ সকলো অন্যান্য সকলো দায়িত্ব আমি পালন কৰি আছোঁ গতিকে আমি বিচাৰোঁ সমকামৰ বাবে সম দৰমহা আমি সমাহাৰত বেতন বিচাৰি আছোঁ আপোনালোকক শিক্ষকৰ পৰা দায়িত্ব দিয়া এই দায়িত্বটো 2017 চনত এক নাবুদ নাচুদ আইন এটা ৰচনা কৰা হ'ল আৰু সেই আইনত ৰচনা কৰি 5 বছৰৰ এটা সীমা সময়কাল বান্ধি দিয়া হ'ল যিটোত আমাৰ দৰে আমি টিউটৰ সজাই পেলাই আমি যেতিয়ালৈকে এই কিছুমান টেট বা DLED বিভিন্ন ধৰণৰ যিখিনি অপ্ৰয়োজনীয় আছিল সেই সময়ত বাধকীকৰণৰ কাৰণে সেই সমূহ চৰ্ত আৰোপ কৰা হ'ল আৰু আমাক 5 বছৰৰ সময়সীমা বান্ধি দিয়া হ'ল আৰু কোৱা হ'ল যাৰ আছে কোৱালিফিকেশ্যন আছে আমি এটা পৰ্টেল খুলি দিম আৰু দিনে দিনে আৰু পৰ্যায়ক্ৰমে সকলোকে আমি টিউটৰৰ পৰা টিচাৰ আমি কৰিম বুলি কোৱা হৈছিলে 2021 চনৰ 5 ফেব্ৰুৱাৰী তাৰিখে কিন্তু সেই বস্তুটো আজিলৈকে এটা পদক্ষেপ তেওঁলোকে গ্ৰহণ কৰা নাই যাৰ বাবে আজি 5 বছৰে এই টিউটৰতে আছোঁ আমাৰ মৰ্যাদা লাগে আমাক আৰ্থিক মৰ্যাদা লাগে আমাক সামাজিক সুৰক্ষা লাগে এটাই এজেণ্ডা যে আমি যিহেতু একেই কৰ্ম কৰি লাগে আৰু আমাক সামাজিকভাৱে অৱস্থাত আমি 9,000 শিক্ষক আমি আমি দিলে